যে অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱাৰী কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয়। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাম। শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, এজিপিকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক। আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ।